সুধক ভালনে খবৰ? কি খবৰ? ভালনে? এই দেউতা ব্লগ বনাইছে দেই। এইখনেই আমাৰ বাৰী। হৈছে কি গছৰ তলত ৰখি আছে অকলে অকলে? ধৰক আমি তাতে আছোঁ, গছৰ পাছফালে লুকাই আছে। ৱেলকাম টু নিউ ব্লগ। গুৱাহাটীৰ পৰা তেজপুৰলৈ গৈ আছোঁ আজি, আৰু মোৰ গোপৰৰ এইটো প্ৰথমটো ভিডিঅ' হয়। আমাৰ গাড়ী পুৰা ফুল হৈ আছে। প্ৰথমটো কেনেকে আমি হেনাখন ইমান ৰাতি ভিডিঅ' কৰিলো, সেইখিনি আপলোড কৰিলো। সেইবিলাক আপোনালোকক upload কৈছো নকৰে। যে সেইবিলাক ভিডিঅ' যদি দিয়া নাই আপোনালোকে কমেন্টত মোক সুধিব, মই পাৰ্চনেলি সেন্ড কৰি দিম আপোনালোকক। বেছি ধুনীয়া ভিডিঅ'। আপোনালোকে ভিডিঅ'টো চালে গম পাব আমি 2-3 ঘণ্টা কেমেৰা লৈ ললো মানে পলু আমি কিমান কি গোটাইছো, টাৱেল চাৱেল ক'ৰ পৰা গোটাইছো। কিমান কষ্ট হৈছে আপোনালোকে চালে গম পাব ভিডিঅ'টো। এফালে আমাৰ কইনা মানে মানুহ অকণ বেছি হৈছে বাৰু গাড়ীত, তথাপি উপায় নাই আৰু এনেকে ভাল লাগে। মানে আমি নমাই থৈছো, মই মানে গোটেই মোৰে ভ্লগ আৰু মানে গোটেইখন মই মানে নিজৰ ফোনত মানুহে মোক সুধি সুধি হাইৰাণ হৈ গৈছে, মানে তুমি ভিডিঅ' কেতিয়া দিবা মই মানে ৰবাচোন মই কেৰেক্টাৰৰ পৰা ওলাই গলো, মানে ৰবাচোন মই কিবা এটা কৈ আছিলো। কি মজা আছে। এইফালে প্ৰণৱ ভাই, আমি এতিয়া ইমান ধুনীয়া ৰাস্তাৰ মাজে আহি আছো। ইফালে পাহাৰ, সন্মুখত ইমান ধুনীয়া গছ, ইফালে গছ ইফালে গছ, ইফালে শিল। ফাইনেলি ৰখিলো ইমান ধুনীয়া এটা ঠাইত। চাওকচোন বেকগ্ৰাউণ্ডটো ইমান ধুনীয়া, বেলেগ একো নাই। ঠাইটো চাবলৈ কিমান ৰখিলো ইয়াতে। সেইফালে বমি কৰি আছে ন, সেইফালে বমি কৰি আছে। এই হ'ল জলমন্ত্ৰী। তুমি কিয় মন্ত্ৰী? ভিডিঅ' মন্ত্ৰী, এই খাদ্য মন্ত্ৰী। এই খালি গাহৰি খাব পাৰে খালি তাই। এবাৰ গৈছো চাওক, ইয়াতে ঠাইখিনি চাওক, বাকী একো নাই। ইমান ধুনীয়া ঠাই এটাত আহিলোঁ, সেইকাৰণে মানে নৰখাকৈ থাকিব নোৱাৰিলোঁ। কি কৰিছে হৈছে কি গছৰ তলত ৰখি আছে অকলে অকলে? ধৰক আমি তাতে আছোঁ, গছৰ পাছফালে লুকাই আছে। আৰু মোৰ এইটো পৰিৱেশত গান এটা গাব বহুত মন গৈছে। ক'ত যোৱা? কৈ চাবা, ইয়াতে কিবা কিবি থাকিব পাৰে। এনেকুৱা ঠাইত ভয় লাগে আহিবলৈ, কিবা কিবি সোমাই থাকিব পাৰে ন। কিন্তু এই পাতৰ শব্দটো ভাল লাগে। তোমাক যদি মই কওঁ ইয়াতে 1 লাখ টকা দিম, গোটেই ৰাতি থাকিব লাগে অকলে, পাৰিবা? হা? এইটো সাহস দেই, মই পাৰিম কিন্তু, যদি মোৰ লগত আৰু 10জনমান থাকে। গাড়ী আছে তাতে, কিমান দূৰ খোজকাঢ়ি ইয়াত বহিছেহি। ভাল লাগে ন এনেকুৱা ঠাইত? ভাল লাগে এনেকুৱা ঠাইত, ভাল লাগে একদম নিজান গছৰ মাজত। গছ ইয়াত চবতকৈ ভাল। এনেকৈ শিলত বহি ৰাতিপুৱা মেডিটেশ্যন কৰিব চবতকৈ ভাল। ইয়াত থাকি দিওঁ দিয়া আজি, ইয়াত থাকি দিওঁ। থাকি দিব পাৰিম। মজা লাগিব চা। সেই তাত থাকিব লাগিব ৰাতি। চোৱাচোন সেই তলত দিছে, শিলটোৰ তলত যে, তাতে শুব লাগিব। মেন ভাৰ্চেছ ৱাইল্ডত তেনেকৈ দেখায়। মেন ভাৰ্চেছ ৱাইল্ড হওক বা বাকী কিবা জংঘল যে হেৰি কৰে, তাত থাকে যে ৰাতি, এনেকুৱা জেগাই উলিয়ালে ন, ভাল লাগে থাকি পেলাই। এনেকুৱা ঠাইলৈ আহিলে এটা কাম মনত পৰে, দিনৰ পোহৰ ৰঙীয়া, ভাল মানুহৰ সং, ৰাতিৰ আন্ধাৰ চুৰ মাতাৰ ৰং। চলো জাপ মাৰা দিয়া, আমি যাওঁ এতিয়া। বহুত জংঘল এক্সপ্ল'ৰ কৰিলোঁ, এতিয়া যাব লাগে। হৈ গ'ল ফটো এটা হ'ল, হৈ গ'ল। এইখিনি হ'ল মায়ং। আমি মায়ঙৰ মাজে মাজে আহি আছোঁ। মায়ঙৰ পৰা যদি কোনোবা চাই আছে জনাবচোন। মায়ঙখন ধুনীয়া হৈ আছে। গড় চাওক, সেইটো গড় চাওক, পিঠিত আকৌ বগলী। অঁ দূৰত আছে ন, এই দূৰত বহুত গড় আছে, বহুত। বলক এতিয়া যাওঁ বজাৰ চাবলৈ। ৱেলকাম টু মায়ং। মায়ং দেখি পেলাই চব পাগলা হৈ গৈছে। এইফালে আছে ভিউ পইণ্ট।
কি ধুনীয়া জেগা এটাত আছোঁ নহয় আমি সঁচাকৈ পিছফালে চাওক ইমান ধুনীয়া ভিউ এটাত আছোঁ আমি সেইফালে গড় আছে ম'হ আছে আল্টিমেট ভিউ দিল মানে খুচ হৈ গৈছে সেইকেইটা মায়ঙৰ পৰা আহি পালোঁ আহি পাই এতিয়া আমি ক'ত আহিছোঁ কৈ দিয়া তুমিয়ে কৈ দিয়া মনটো উগুল থুগুল লাগি আছে নহয় আমাৰ যাত্ৰী একদম মানে সজ্জাগত হৈ গৈছে অঁ শহৰৰ ঘৰলৈ আমি এইকেইটা বিয়াত ৰাস্তা ভুল কৰিছিলোঁ ন এইফালে আমি চিধা গুচি গ'লোঁ দৰা তুমি সেই ঘৰৰ পৰা সাজি আহিলা সেইকাৰণে তুমি ইমান নাৰ্ভাছ তুমি লং পেণ্ট চাৰ্ট পিন্ধি ইয়াতে আমি তোমাক ড্ৰেছ কৰাই লৈ গ'লো হয় তুমি ইমান নাই নাই নাৰ্ভাছ দেউতা ৰখিয়ে আছে ৱেলকাম টু আৱাৰ হোম দেউতাক গপ্ৰ দেখাই আছোঁ ভিডিঅ' হৈ আছে ধৰা কেনেকৈ শিকাই দিম অঁ কওক হে গাইজ কওক হে গাইজ দেউতাক হ'ব মই কি ক'ম আৰু সোধক ভাল নাই খবৰ ভালনে কি খবৰ ভালনে এই দেউতাই ব্লগ বনাইছে দেই এইখনেই আমাৰ বাৰী গাড়ী দেখাই দিয়ক এনেকৈ অঁ আপুনি এনেকৈ বেক এইটো কেমেৰা হয় ন এনেকৈ ঘূৰাই দিলে হ'ল এনেকৈ ঘূৰাই দিয়ক তেতিয়া আপুনি ইয়াত দেখিব বাৰীখন অঁ দেখাই দিয়ক এই অঁ এইখনেই আমাৰ বাৰী এই বিয়াৰ পিছত এয়া খেতি উঠাইছোঁ এইডৰা ধনিয়া এনেকৈ ওপৰত এয়া পালেং উঠালোঁ এয়া লাও হেন্দালিত বগাইছে বা বেলেগ ভ্লগ কৰিছে দেই ধুনীয়া ভ্লগ কৰিছে তাই এয়া পাৰিছে ধুনীয়া ভ্লগ হৈছে ভাল লাগিছে ন দাদা ভাল লাগিছে মই কি বুজি পাম আৰু এইবিলাক দেখিবলৈ ভাল লাগিছে নাই অঁ দেখিবলৈ ভাল লাগিছে ভাল লাগিছে ন অঁ ভাল লাগিছে দেই ভাল লাগিছে ন ভাল লাগিছে ভাল লাগিছে ন আমাৰ যাওঁ বাই বাই দাদা বাই 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 আহিবা আহিম আহিম দেউতাৰ কাৰণে যে 5 তাৰিখে ভাত ল'ম যে কিছুমানতে লৈ ল'ম ন জাষ্ট ঘৰ আহি পালোঁ ঘৰ আহি পাওঁতে আমাৰ বাজিছে এতিয়া 9টা বাজিব হ'ল ৱেলকাম টু হোম এয়া ফচুকি আছে এয়া হেল্ল' নতুন কেমেৰা দেখিবা বুজিছে কি বহুত দিনৰ মই দেখিলোঁ ন মা অঁ বোলেছে গতিকে আজি ভ্লগটি মানে শেষ কৰিছোঁ আৰু মেইন কথা হ'ল মাহঁতক মানে গপ্ৰটো এতিয়ালৈকে দেখুৱাই নাই গতিকে মাহঁতক নেক্সট ভ্লগত দেখাম আজি গোটেই দিনটো ঘূৰিলোঁ নিজেও চালোঁ মায়ং চালোঁ পবিতৰা চালোঁ গোটেইবোৰ প্ৰথমবাৰৰ কাৰণে দেখিছোঁ ভাল লাগিলে আৰু আপোনালোকো দেখুৱাব ট্ৰাই কৰিলোঁ আশা কৰোঁ চাই ভালেই পালে আমাৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ মায়ঙৰ ফালে পবিতৰাৰ ফালে খুব ভাল লাগিলে তো আজি ভ্লগটি মানে শেষ কৰিছোঁ তো লগ পাম পুনৰ সকলোকে এটা নতুন ভ্লগত অতি সোনকালেই তেতিয়ালৈকে সকলোকে টাটা বাই বাই গুড নাইট আৰু যদি চেনেলৰ প্ৰথমে ছাবস্ক্ৰাইব কৰিব আৰু যদি ফেচবুকৰ পেজত চাইছে ফ'ল' নকৰে হৈ যাব টাটা